জোনাক ভরা নিবিড় রাতি মৰম কিয় জাগে আজি দিবা জানো সপোনাকি আকলুৱা মন বননি বাটচাওঁ তোমালৈ বুকু ভৰা মৰম লৈ আশা কিয় জনে আজি বুজিবা জানো তুমি মৌচুমী কাক ভাল পোৱা তুমি তো সেয়াই আৰু a new day and a new vlog আজি মই এঠাইত আহিছোঁ মানে কি বিহু ছিজনটো বিহু ছিজনত মানে এই গাঁও পৰিৱেশতে ভাল লাগে মানে গুৱাহাটীত আজিকালি মানে বিহু চিহু চব মানে নাইকিয়া হৈ গৈছে ক'ব গ'লে মানে যোনটো মানে ট্ৰেডিশ্যন সেই ট্ৰেডিশ্যনটোৱে নাইকিয়া হৈ গৈছে কিন্তু গাঁও পৰিৱেশত মানে কিছুমান গাঁৱত মানে চলি আছে তো সেই মানে গাঁও পৰিৱেশৰ সেই বিহুৰ ফিলটো ল'বলৈ আজি এখন গাঁৱত আহিছোঁ মানে লখিমপুৰৰ জাপিউজা গাঁও মানে আমাৰ যোনটো মানে আমাৰ কেপ্টেইন পিকনিকৰ যে কেপ্টেইন ভিন্দহঁতৰ ঘৰত আহিছোঁ বৰ্তমান আৰু ইয়াত মানে আমি খৰি কাটিব মাতিছে মোক মানে এনেই ধেমালিতে খৰি কাটিম বুলি কৈছোঁ তো মানে খৰি কাটিব লগা মানে ধুনীয়াকৈ খৰি চৰি ৰেডি কৰা আছে একদম বিহু আহিলতো আৰু মানে গাঁও পৰিৱেশত আছোঁ তো বিহু মানে গাঁও পৰিৱেশত মানে বহুত ধুনীয়াকৈ হয় ন মানে খৰি চৰি ফালি তেনেকৈ মানে উৰুকাৰ আয়োজন চলে তো মই আজি মানে খৰি চৰি কাটিব আহিছোঁ এইফালে অঞ্জলি বডি আছে মোক ইনষ্ট্ৰাকশ্যন দি আছে মোৰ ইনষ্ট্ৰাকশ্যন নালাগে আমি মানে হেৰি হয় এক্সপাৰ্ট হয় লাগিব নেকি তো মানে চব সেই খৰি কাটি আছোঁ মানে বিহুৰ আয়োজন চলিছে বিহু খৰি কাটিব জানা নাই খৰি কাটিব জানা হে কেনেকৈ কাটে দাঁতটো কি হ'ল কি কোনে খালে কি খাৰে কি খাৰ খালে খাৰ মানে কি অঁ এইবাৰ তুমি লাগিছা হা হা ভালকৈ মাৰ এইটো ভাঙা জানাই হা হা এই গৈছে ভাঙা ৱাও পাৰিবা এই নাই দিয়ক মোৰ দ্বাৰা নহ'ব এইবিলাক মানে অভ্যাস নাই ন মেইন কথা এইটো অলপ সময় এনেই ওলাই আহি চাওক এই দেখিলোঁ এয়া ZG লিখা আছে ইয়াত মানে কয় নহয় গড ইজ এভৰিৱেৰ সঁচাকৈ গড ইজ এভৰিৱেৰ এইফালে ভিন্দহঁতৰ ঘৰত পূৰা ফুল চুইঙত পিঠা বনোৱা হৈ আছে এয়া নিমকি তাৰপিছত এয়া নাৰিকল ৰুকি আছে আৰু আনফালে সেই মানে বগা পিঠাটো বনাই আছে মানে এইটো পিঠা ভাল নাপাওঁ মই কাৰণ কালাৰটো বগা বস্তু নাখাওঁ কালি দিনটো বাৰু তেনেকৈ গ'ল কিন্তু আজি মানে ভিন্দহঁতৰ সেনে বাৰীফালে আহিছোঁ এনে জংঘলত মানে ইয়াত মানে সেই খৰি কাটিম বাঁহ চাহ কিবা কিবি কালি বহুত চেষ্টা কৰিলোঁ খৰি কটা নহ'ল সেইকাৰণে আজি হাবি এখনত দিছোঁ হাবিত ইয়াত খৰি কাটিম কাৰণ হেৰি বুলি লাগিব ন বিহু বুলি গাঁৱলীয়া পৰিৱেশত মানে এইটোৱে ভাল মানে কোনো বজাৰ চজাৰ মানে খৰি চৰি কিনিব নালাগে ধুনীয়াকৈ বাৰীত যায় কাটি লৈ আহিলে হ'ল আৰু কিন্তু প্ৰত্যেকবাৰে বা ইয়াৰে পৰাই কাটে নে ইয়াৰে পৰাই আচ্ছা অঁ ইয়াৰে পৰা ন ভালে বঢ়িয়া গোটেই একদম সম্পূৰ্ণ এখন হাবি হয় হাবিৰ মাজত আজি এনেকৈ খৰি কাটি তেনেকৈ মানে বিহুত গধূলি ইউজ কৰিম আৰু ভিন্দহঁতৰ এই হাবিখনত মানে মষ্টলি চব মানে ক'ব গ'লে নাহৰ গোটেই দিছে এই নাহৰ গছ গোটেই নাহৰ গছেৰে ভৰি পৰিছে মানে ভাল সেই পৰিৱেশটো ভাল লাগিছে মানে এনেকুৱা পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশ মানে এইবিলাক পৰিৱেশ নাপাওঁ ন আমাৰ তাত সেইকাৰণে ভাল লাগে কিবা এটা মানে বেলেগ ভাইব পাওঁ এটা তো বাঁহ খৰিৰ ব্যৱস্থাখিনি হৈ গ'ল ধুনীয়াকৈ কাটি গ'ল মানে এইখিনিয়ে ৰাতি ইউজ কৰিম আৰু মানে এইবাৰ বিহুটো কিবা এটা ভাল লগা নাই যিমান যি হওক জুবিন দা নাই ন জুবিনবিহীন বিহু আৰু মানে যিমান যি মানে বজাৰে চজাৰে মানে য'ত মানে দোকান কিবা কিবি দেখিছোঁ পিঠাৰ দোকান কিবা দোকান মানে সেই ভাইবটো পোৱা নাই যোনটো মানে এটা থাকে ন এটা বেলেগ আৱেগ জড়িত হৈ আছিল ন আগতে কিন্তু সেই আৱেগটো নাই কাৰণ বিহু বুলি ক'লে মানে হঠাৎ জুবিন দাৰ কথা মনত পৰি যায় আৰু মনত পৰিল যে জুবিন গাৰ্গ নাই আমাৰ তাৰ মাজত কিন্তু জুবিন দাৰ গান জুবিন দাৰ সৃষ্টি সদায় আমাৰ মাজত আমাৰ মনত চিৰদিনে থাকিব অ' বিন্দ ইয়াত আচলডাল আছে নেকি আচলডাল কেইডালমান আছে আছে ন ঘপককৈ ওলাই যাব পাৰে আপোনালোকে একো নকৰে চিনাকি আমি ঘৰুৱা মানুহ আচ্ছা গুৱাহাটীৰ পৰা আহিলে অলপ এলাৰ্ট হৈ যায় ন আচ্ছা একো নাই বাৰু দৰকে আগে জিঠে এই জংঘলে মংঘলে গৈছোঁ মানে কি বাঁহ খৰিখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল ন এতিয়া টেনশ্যন নাই উৰুঙা মাঘৰে বিহু সেমেকা ৰঙালী বিহু হায় ঐ তোৰেহে মুখনি নেদেখোঁ হায় ঐ যোন যেন মুখনি
দেখো তো গোটেই কাম চাম ক্লিয়াৰ কৰি অলপ টাউনৰ ফালে আহিছোঁ চাওক ইয়াত দোকান চোকান পুৰা বহিছোঁ একদম পিঠা লাড়ু মাংস মাছ খৰি একদম এভেইলেবল আৰু গোটেই এভেইলেবল এতিয়া মানে অলপ আগৰ ফালে যাওঁ এনেই অলপ ফুৰি আহোঁ ৰ'ব লখিমপুৰত কিন্তু কিছু ভাল ভাল আৰ্টিষ্ট আছে কিন্তু এই আগফালে দেখিছে এই জুবিনৰ কি ধুনীয়া এখন ফটো আঁকিছে মানে একজেক্ট আঁকিছে একদম ভাল লাগিছে তো এতিয়া বলক মানে কি এতিয়া এঠাইত গৈ আছোঁ মানে এখন বাগানত গৈ আছোঁ সেইটো মানে বিশেষ বাগান হয় মানে বগৰীৰ বাগান বগৰী জুবিনদাৰ ফটোখন পাৰ হৈ আহিছিলোঁহে লগতে এইফালে চাওক কি লিখা আছে জুবিন পথ আৰু মানে জুবিন পথটো মানে অকল এইটো বুলি নহয় গুৱাহাটীতো আছে গুৱাহাটীৰ মানে আহোম গাঁৱত আছে এই কটাবাৰী আহোম গাঁৱত ইয়াত মানে ক'ব গ'লে মানে ঘৰে ঘৰে মেজি মানে কম্পিটিশ্যন কৰা টাইপ হয় মানে গাঁৱলীয়া পৰিৱেশ ন মানে কোনে কিমান ডাঙৰকৈ মেজি বনাব পাৰে কাৰ কিমান জ্বলিব কাৰ কিমান ফুটিব তেনেকুৱা আৰু মানে সেই পৰ্বটো মানে ধুনীয়াকৈ যিটো ট্ৰেডিশ্যন এই গাঁও এৰিয়াবিলাকতে মানে ভালকৈ মানে বান্ধি ৰাখিছে তো টাউনৰ পৰা গাঁৱৰ ভিতৰে আহি ইয়াত এটা নদী পালোঁ আৰু নদীৰ এই পাৰত মানে এই বগৰী গছ মানে এই ভৰপূৰ আৰু মানে এই অলপ আগত গৈ দেখা পাব মানে গোটেই বাগান আৰু মানে বহুত আছে বহুত এইখন দুনিয়াত আপোনালোকে বেলেগ একো গছ দেখা নাপায় চব বগৰী দেখা পাব মানে বগৰীৰ এখন বেলেগ সাম্ৰাজ্য বুলি ক'ব পাৰি আৰু এতিয়া ভিতৰত সোমাই গৈছোঁ স্কুটি লৈ চবেই যাব পাৰি আৰু স্কুটি লৈ সঁচাকৈ এইখন এখন মানে বেলেগ দুনিয়া একদম সম্পূৰ্ণ বগৰীৰ দুনিয়া মানে কোনডাল বগৰী কেনেকুৱা কি একো গম নাপায় সিহঁতক সুধিলে গম পাওঁ মানে কলপাত বস্তা চব লৈ আহিছে মানে বগৰী আজি খাব পালে দেখিছে নে সিহঁতক বস্তা চস্তা লৈ আহিছে মানে বগৰী মানে বস্তা উঠাব আৰু মানে সেই প্লেনিঙতে আহিছে সিহঁতে সেইখনতো বগৰীৰ সাম্ৰাজ্য হয় লগতে ভূতৰ সাম্ৰাজ্য চাওক কিমানডাল বগৰী গছ আছে সেইমতে সিমান ভূতো আছে ইয়াত মানে ভৰ দুপৰীয়া অলপ বেয়া ৰাতি হেলটোতো চেচ কিন্তু ভাল লাগিছে পৰিৱেশটো মানে লাইফত প্ৰথমবাৰ মানে এনেকুৱা বগৰীৰ বাগান দেখিছোঁ বাগান বহুত দেখিছোঁ কমলাৰ বাগান অমুক বাগান তমুক বাগান কিন্তু বগৰীৰ এখন বাগান বুলিয়ে ক'ব পাৰে আৰু একদম চাৰিওফালে বগৰী আৰু এইফালে এইজনীক চাওকচোন গছে চছে উঠি গৈছে মানে বগৰী খাব পালে হ'ল যি জোকাৰণি দিছে হৰাই মানে বগৰী পৰিছে তলত চাওক ভৰ্তি হৈ গৈছে গোটেই বগৰী কম জোচ নহয় দেই আৰু মানে কৈ যে অধিক মাছত বগলী কণা এনেকৈ মানে চাৰিওফালে বগৰী দেখা পাইছোঁ মোৰো ভাল লাগিছে বাৰু প্ৰথমবাৰ এনেকুৱা এটা পৰিৱেশ দেখা পাইছোঁ চাওক এই পকা বগৰীবিলাক এই চাওক কি মজা বগৰীবিলাক চাওকচোন গছৰ পৰা বগৰী এনেকৈ পৰি থাকে এই চাওক মানে কালাৰফুল আৰু মানে কেঁচা পকা কেঁহা চব পাব মানে এইটো একচুৱেলি মানে এই যোনটো এৰিয়া আছে এই বৃহৎ এৰিয়াটো মানে কি একদম পাব্লিক প্ৰপাৰ্টি হয় কোনো প্ৰাইভেট প্ৰপাৰ্টি নহয় চবেই এই ধুনীয়াকৈ মানে বগৰী চগৰী খাই পাৰি ধুনীয়াকৈ যাব পাৰি আৰু লগতে মানে পিকনিক খাই চাগে ইয়াত মানে সেই চোলা তোলা আছে ইয়াত এতিয়ালৈকে বগৰী টেষ্টেই কৰা নাই মানে কি মোৰ ষ্টাইলৰ মানে সেই বগৰীটো পোৱা নাই মানে অলপ ৰঙা অলপ হালধীয়া টাইপৰ তাকে বিচাৰি আছোঁ অলপ পকা চাই আৰু এইটো ভাল হ'ব বাৰু এইটো খাই চাওঁ ৰ'ব কেনেকুৱা বাদেক নুধুৱে কোনে ধুই থাকে বঢ়িয়া মিঠাও আছে টেঙা আছে বুটলিলা বা ভৰপূৰ গুৱাহাটী লৈ যাওঁ নেকি হা সুন্দৰ চব বুটলা যিমান আছে চব বোলে কেঁচা কেঁহা পকা গোটেই যিমান যি আছে আৰু চব বুটলি শেষ কৰি দিয়া ইয়াত নাই দেখুৱা ওপৰত এটাই মাৰি আছে বাৰী এডাল লৈ ইয়াত শিল বৰষুণ হোৱা নাই ইয়াত বগৰী বৰষুণ হৈছে এই মাথাত পৰিব দেই সেইকাৰণে মই এইটো মাৰি লৈছোঁ মানে মাথা চাথা নাফাটক পকা মানে মাৰি দে বাৰীডাল ডাইৰেক্ট মাৰি দে হৰাই পৰিব তাত মাৰ বঢ়িয়া এই বৰষুণ হৈ আছে বগৰী কা বৰষুণ এই মাথাত পৰিল এই বগৰী বৰষুণ দিছ ইজ বগৰী বৰষুণ তাত কি মজা বগৰী পকা বগৰী পুৰা পকা একদম কলপাত চলপাত গোটেই ধুনীয়াকৈ লৈ আহিছোঁ চব জলকীয়া নিছে নাই চব ৰেডি অ'কে চব ৰেডি কলপাত চলপাত জলকীয়া যি দৰকাৰ চব লৈ আহিছোঁ এতিয়া বগৰী বাগানত আমি বগৰী কাটি ধুনীয়াকৈ খাম আৰু ঘৰৰ পৰা 5-6 কিলোমিটাৰ দূৰত ট্ৰেভেল কৰি আহি এনেকুৱা এটা পৰিৱেশত এনেকৈ বগৰী বাগানৰ মাজত বগৰী ছিঙি খুন্দি খাই সেই ভাইবটো সম্পূৰ্ণ বেলেগ ভাল লাগিছে চব আয়োজন চলি আছে ধনিয়া চনিয়া জলকীয়া তাৰপিছত নেমু খুন্দনা মানে একচুৱেলি খুন্দি খাম সেইকাৰণে চব ৰেডি এতিয়া খালি খাব লাগিল বঢ়িয়াকৈ চব কি মজা বগৰী তো আমাৰ বগৰী ৰেডি হৈ গ'ল কি মজাকৈ বনাইছে আজি মই বনোৱা নাই বাৰু বঢ়িয়া সদায় আনে নেকি লোকেল না তুমি সদায় নাহে তাতে মজা বঢ়িয়া এটা জেগা বঢ়িয়া এটা পৰিৱেশত চিজন লয় গম পাওঁ টেঙা খাই পূৰা চেচ লাষ্টত বৌ আৰু মই বাচিলোঁ খতম কৰি দিছোঁ ন গোটেই ক্লিয়াৰ আজি উৰুকাত ৰাতি হা আজি উৰুকাত হয় নেকি আজি উৰুকাত ৰাতি মাছ মাংস খাব পাৰোঁ নে নাজানো বগৰী খাই পেট ফুল বগৰী বাগানৰ পৰা আহি থাকোঁতে মানে ইয়াত এটা ধুনীয়া ভেলাঘৰ দেখিলোঁ তাত কি ধুনীয়াকৈ কৈছে যে বেলুন চেলুন দি মানে ইয়াত খানা খাব মানে সেই পথাৰৰ ভাইব পথাৰত মানে সেই মেজি বনোৱা খানা খোৱা জুই জ্বলোৱা সেই বস্তুটো বেলেগ একদম চাওক দেখি ভাল লাগিছে ভিতৰত কেনেকৈ চিষ্টেম বনাইছে চাওঁ ভাইটি কেইজন বনাইছে 8জন
আচ্ছা খানা খাব ন ৱাও বঢ়িয়া একচুৱেলি ওপৰত যাব পাৰি নে নাই পাৰি যাব পাৰিম মই হা কোনফালে যায় আচ্ছা এইফালে যায় মই বাৰু নুঠো ওপৰটো মানে টু ষ্টৰেজ বনাইছে এইফালে ধুনীয়াকৈ মানে থাকি খানা চানা খাব পাৰে আৰু ধুনীয়া এটা পৰিৱেশ এইফালে মানে মেজি এটা বনাইছে ধুনীয়া ইয়াত হেৰি কৰিব পাৰে জ্বলাব তাৰপিছত ইয়াত এইটো এটা মানে বনফায়াৰ টাইপে হয় আৰু খানা চানা খাব ধুনীয়া এটা পৰিৱেশ ত্ৰিপাল পাৰি দিছে মানে গাঁৱলীয়া পৰিৱেশ ন ভাল লাগে কিবা এটা মানে এতিয়ালৈকে মানে ভালকৈ বনোৱা এটা মানে ভেলাঘৰ টাইপ এইটোৱে দেখিলোঁ মানে বাকী চব মানে মেজিয়ে জ্বলাইছে মানে ঘৰৰ সন্মুখত ধুনীয়াকৈ এতিয়া ব'লক গৈ থাকোঁ আন্ধাৰো হ'ল আৰু আজি খানা আছে না হেভি খানা ভিনদেউৰ তাত খানা খাম আমাৰ কেপ্টেইনৰ ঘৰত ইয়াত কিন্তু ঘৰে মেজি দেই ঘৰে মেজি মানে 10 ঘৰ মানুহৰ ভিতৰত মানে 9 ঘৰ মানুহৰ ঘৰত মানে মেজি বনাইছেই মানে যিহেতু আজিৰ খানাটো ভিনদেউৰ তাতে হ'ব উৰুকাৰ খানাটো আৰু এইফালে মানে ধুনীয়াকৈ মেজি হেৰি কৰিছে বনাইছে চাওক এয়া মেজি সৰুকৈ হ'লেও ধুনীয়াকৈ বনাইছে আৰু খানাটো মানে পিছফালে হৈ আছে বলক দেখাই আছোঁ ভিনদেউ আজি আইটেম কি আছে গাহৰি আৰু ফ্ৰাই আৰু মটন আৰু মাছো আছে নেকি মাছ আনিছে নেকি আচ্ছা ভাপত দিয়া মাছটো আছে আচ্ছা ভাপত দিয়া আৰু পৰ্ক ধুনীয়াকৈ একদম ফ্ৰাই হৈ আছে ফ্ৰাই বঢ়িয়াকৈ হৈ আছে অলপ লাই চাই দিলে ভাল আছিল নেকি একো নাই এনেতো ভাতৰ লগত নাখাওঁ না বৰ্তমান বাজিল 2:40 আৰু এই অৱস্থাত আমি জুই পাই আছোঁ আৰু ভাতটো খাই লওঁ চবেই শুলে আৰু আমি যিহেতু মানে অলপ দেৰিকৈ আছিলোঁ সেইকাৰণে ভাতটো খাই লওঁ এইফালে আমাৰ বিকাশ দা পুৰা ফিউজ এইফালে হৰাই জুই জ্বলিছে ভাতটো খাই লওঁ মানে ভাতত বেলেগ একো নাই মানে খাচী মাংস আৰু ভাতে খাম আৰু বেলেগ একো নাই খাই লওঁ বঢ়িয়াকৈ আৰু এইফালে এবাৰ আমাৰ বিকি দত্ত আছে বিশেষ লখিমপুৰৰ বিখ্যাত বিকি দত্ত বাকী খবৰ ভাল মজা ঠিক আছে তিনিটা বাজে অৱস্থা অঁ তাকে বঢ়িয়াকৈ ভাতটো খাই লৈ আৰু ৰাতিপুৱা বাকীখিনি যি পাৰোঁ দেখাম আৰু তো সেয়াই আৰু বহুতে নাজানে যে মই এসাঁজত কিমান ভাত খাওঁ চাওক এয়া মানে লাইভ দেখাই আছোঁ চাওক মানে মই ভাত এইখিনিয়ে লওঁ মানে যি আইটেম হওক ভাত এইখিনিয়ে লওঁ গুড মৰ্ণিং সকলোকে পোনপ্ৰথমতে আপোনালোকক সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মানে কালি খানা খাওঁতে মানে ইমান দেৰি হৈ গ'ল মানে আজি ৰাতিপুৱা দেৰিকৈ উঠি মানে মেজি জ্বলোৱা দেখাই নহ'ল মানে ঘৰ আহি গ'লোঁ দেখুৱাই নহ'ল ভিনদেউৰ ঘৰৰ পৰা এতিয়া ভিনদেউতে জ্বলালেই 7:30 বজাত তো পিঠাৰ শুভাৰম্ভণিটো কৰি দিওঁ আৰু ইয়াত বিভিন্ন কিবা আছে আৰু মানে নিমকি কেক বা পিঠা চিঠা সেই আৰু এইটো মানে আপাৰ আচামত মানে স্পেচিয়েলি বনাই এইটো হ'ল মানে পাতি চাপ্তা বুলি কয় ভাল লাগে ভিতৰত নাৰিকল চাৰিকল থাকে মজা এতিয়া অলপ মানে বগৰী বাগানৰ বগৰী ভালকৈ টেষ্ট কৰি চাওঁ ৰ'বা মানে বগৰী ইমান আনিছোঁ আমি মানে নেক্সট ৰবিবাৰে মানে বেলতলা বজাৰত বহিব পাৰিম মই তো মাঘ বিহুৰ ভিডিঅ'টো ইয়াতেই শেষ কৰোঁ আৰু মানে এইবাৰ কি বিহু বুলি ক'লে মানে একদম সেমেকা সেৰেকা হৈছে মানে একদম মানে বিহু যেন লাগাই নাই আৰু যিমান যি হওক জুবিন দা নোহোৱাৰ হেৰিত মানে এই বিহুটো মানে কি ক'ম আৰু চব মানে উৰুঙা হৈছে কি ক'ম বৰ্তমান বগৰী খাই আছোঁ সেই আনিছিলোঁ যে বগৰী আৰু মানে এই জলকীয়াই নাই জ্বলাই নাই মানে মই মানে হেৰি জলকীয়া যেতিয়ালৈকে জ্বলাবলৈ নকওঁ তেতিয়ালৈকে চকুৰ পানী নোলাকে জলকীয়াটো জ্বলাবলৈ নকয় মই চকুৰ পানী ওলাব লাগিব তেতিয়াহে জ্বলা আছে বুলি ক'ম তেতিয়া ভিডিঅ' শেষ কৰোঁ দেই কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই